এইবাৰ বদৰুদ্দিন আজমলক মিত্ৰতাক লৈ স্পষ্ট বাৰ্তা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে এইবাৰ আজমলক স্পষ্ট বাৰ্তা দিছে যে কংগ্ৰেছে কোনোপধ্যে AIUDFৰ সৈতে মিত্ৰতা নকৰে। মিত্ৰতা হ'ব বুলি এতিয়া ভুল ধাৰণা লৈছে বদৰুদ্দিন আজমলে। যিমান হেঁচা দিলেও এইবাৰ কংগ্ৰেছ দলে বদৰুদ্দিন আজমলৰ AIUDF দলৰ সৈতে মিত্ৰতা নকৰে। এনেদৰে এতিয়া AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলক মিত্ৰতাক লৈ স্পষ্ট বাৰ্তা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। কংগ্ৰেছ AIUDFৰ মিত্ৰতাক লৈ এটা ডাঙৰ খবৰ। ডাঙৰ ঘোষণা কৰিলে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। কংগ্ৰেছ AIUDFৰ মাজত কেতিয়াও মিত্ৰতা নহয়, এইবাৰ স্পষ্ট বাৰ্তা দিছে গৌৰৱ গগৈয়ে। এটা ডাঙৰ খবৰ, মিত্ৰতা হ'ব বুলি ভুল ধাৰণা লৈছে বদৰুদ্দিন আজমলে। যিমান হেঁচা দিলেও মিত্ৰতাৰ দাবী মানি নলয় কংগ্ৰেছ দলে। এইবাৰ বদৰুদ্দিন আজমলক স্পষ্ট বাৰ্তা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। 26 নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমলক স্পষ্ট বাৰ্তা দিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। কংগ্ৰেছ AIUDFৰ মিত্ৰতাক লৈ মুহূৰ্তত এটা অত্যন্ত ডাঙৰ খবৰ। ডাঙৰ ঘোষণা কৰিছে এইবাৰ AIUDF আৰু কংগ্ৰেছ দলৰ মিত্ৰতাক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এটা অত্যন্ত ডাঙৰ মন্তব্য কৰিছে। কংগ্ৰেছ আৰু AIUDFৰ মাজত কেতিয়াও মিত্ৰতা নহয় বুলি এইবাৰ গৌৰৱ গগৈয়ে স্পষ্ট বাৰ্তা দিছে। মিত্ৰতা হ'ব বুলি কংগ্ৰেছ আৰু AIUDFৰ মাজত মিত্ৰতা হ'ব বুলি ভুল ধাৰণা লৈছে বদৰুদ্দিন আজমলে। যিমান হেঁচা দিলেও এইবাৰ AIUDFৰে মিত্ৰতাৰ দাবী মানি নলয় কংগ্ৰেছ দলে। আৰু এনেদৰে এতিয়া বদৰুদ্দিন আজমলক স্পষ্টকৈ বাৰ্তা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। আৰু 26 নিৰ্বাচনৰ পূৰ্বে এতিয়া মৌলানা বদৰুদ্দিন আজমলক স্পষ্ট বাৰ্তা দিছে। মিত্ৰতাক লৈ এইবাৰ এটা বৃহৎ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আজিৰ দিনটোত গৌৰৱ গগৈয়ে মন্তব্য কৰিছে যে কংগ্ৰেছে AIUDFৰ সৈতে মিত্ৰতা নকৰে, মিত্ৰতা হ'ব বুলি ভুল ধাৰণা লৈছে বদৰুদ্দিন আজমলে। AIUDF দলে যিমান হেঁচা দিলেও এইবাৰ কংগ্ৰেছ দলে কোনোপধ্যে মিত্ৰতা নকৰে। এনেদৰে আজিৰ দিনটোত AIUDFৰ সৈতে মিত্ৰতাক লৈ এটা বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ মন্তব্য আছে AIUDFৰে মিত্ৰতাক লৈ আজিৰ দিনটোত গৌৰৱ গগৈয়ে কি মন্তব্য আগবঢ়াইছে, মন্তব্য আগবঢ়াইছো। মানে মই আজমল সাহেব ডাঙৰীয়াৰ ওপৰত মই এটাহে কথা আগতেই ক'লোঁ, আজিও ক'লোঁ, কৈ আছোঁ যে যদি এই ধৰণৰ বক্তৃতা দি যদি ভাবে যে কংগ্ৰেছ দল AIUDF লগত মিত্ৰতা কৰিব বা মিত্ৰতা কৰিবলৈ বাধ্য হ'ব, এটা ভুল ধাৰণা। কংগ্ৰেছ আৰু AIUDF দলৰ মাজত কেতিয়াও মিত্ৰতা নহয়। মানে মই আজমল সাহেব ডাঙৰীয়াৰ ওপৰত মই এটাহে কথা আগতেই ক'লোঁ, আজিও ক'লোঁ, কৈ আছোঁ যে যদি এই ধৰণৰ বক্তৃতা দি যদি ভাবে যে কংগ্ৰেছ দল AIUDF লগত মিত্ৰতা কৰিব বা মিত্ৰতা কৰিবলৈ বাধ্য হ'ব, এটা ভুল ধাৰণা। কংগ্ৰেছ আৰু AIUDF দলৰ মাজত কেতিয়াও মিত্ৰতা নহয়। মানে মই আজমল সাহেব ডাঙৰীয়াৰ ওপৰত মই এটাহে কথা আগতেই ক'লোঁ, আজিও ক'লোঁ, কৈ আছোঁ যে যদি এই ধৰণৰ বক্তৃতা দি যদি ভাবে যে কংগ্ৰেছ দল AIUDF লগত মিত্ৰতা কৰিব বা মিত্ৰতা কৰিবলৈ বাধ্য হ'ব, এটা ভুল ধাৰণা। কংগ্ৰেছ আৰু AIUDF দলৰ মাজত কেতিয়াও মিত্ৰতা নহয়। মানে মই আজমল সাহেব ডাঙৰীয়াৰ ওপৰত মই এটাহে কথা আগতেই ক'লোঁ, আজিও ক'লোঁ, কৈ আছোঁ যে যদি এই ধৰণৰ বক্তৃতা দি যদি ভাবে যে কংগ্ৰেছ দল AIUDF লগত মিত্ৰতা কৰিব বা মিত্ৰতা কৰিবলৈ বাধ্য হ'ব, এটা ভুল ধাৰণা। কংগ্ৰেছ আৰু AIUDF দলৰ মাজত কেতিয়াও মিত্ৰতা নহয়। মানে মই আজমল সাহেব ডাঙৰীয়াৰ ওপৰত মই এটাহে কথা আগতেই ক'লোঁ, আজিও ক'লোঁ, কৈ আছোঁ যে যদি এই ধৰণৰ বক্তৃতা দি
যদি ভাবে যে কংগ্ৰেছ দল EIUDF লগত মিত্ৰতা কৰিব বা মিত্ৰতা কৰিবলৈ বাধ্য হ'ব, এটা ভুল